আজি এটা একেবাৰে সহজতে বনাব পৰা মানে টিফিন ৰেচিপি লৈ আহিছোঁ। যিহেতু ৰাতিপুৱা সময়কণত আমাৰ বহুত মানে দৌৰা-দৌৰি হৈ যায়, কেতিয়াবা একেবাৰে সময় নহয়গৈ কিবা এটা বনাই দিবৰ কাৰণে। যদি অকণমান উঠা দেৰি হৈ যায়, তেতিয়া আমি মানে একে সহজতে বনাব পৰা মই এটা টিফিন ৰেচিপি লৈ আহিছোঁ, যিটো আমি মানে হঠাৎ বনাই দিব পাৰোঁ। আৰু এতিয়া মোৰ মানে কি হয়, কেতিয়াবা আমাৰ ৰুটি এনেকৈ বাচি যায়। ৰাতি যেতিয়া ৰুটি খোৱা হয়, তেতিয়া ৰুটি কেইবাখনো মানে বাচি যদি যায়, মোৰ সেইদৰে তেনেকৈ বাচি গৈছিলে ৰুটি আজি। গতিকে সেই ৰুটিখিনি মই এনেকৈ টুকুৰা টুকুৰকৈ সৰু সৰুকৈ কাটি ল'লোঁ, এনেকৈ দীঘল দীঘলকৈ সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত সেই ৰুটিখিনি এতিয়া মই এফালে আকৌ ভাতো বনাই আছোঁ। দৌৰা-দৌৰি হৈ আছে, আজি মানে উঠা অকণমান দেৰি হৈ গ'ল, গতিকে এফালে লৰালৰি হৈ আছে। সেইবাবে মই ভাবিলোঁ না আজি কি বনাই দিওঁ। আৰু একে বিস্কুট বা এনেকুৱা সৰু সুৰা বস্তুবোৰ দিবলৈও ল'ৰা-ছোৱালীক অকণ বেয়া লাগে, যিহেতু ৰাতিপুৱা খাবলৈ একেবাৰে মন নকৰে, স্কুল যাওঁতে অকণমান খাই যায়। সেইবাবে অকণমান গধুৰকৈ কিবা এটা দিবলৈ পালে ভাল লাগে। আৰু ৰুটি বনাই দিবৰ কাৰণে নতুনকৈ মানে সময় আচলতে নাই পোৱা আজি, সেইবাবে ভাবিলোঁ আজি এয়াকে বনাওঁ। আৰু সেইবাবে মই মানে পিঁয়াজ কাটি ল'লোঁ, ডাঙৰ চাইজৰ এটা পিঁয়াজ কাটি পিঁয়াজখিনি প্ৰথমতে তেলত ভাজি ল'লোঁ। তাৰপিছত অকণমান ভজা হওঁতে মই ইয়াত চব্জি দি দিছোঁ, বিলাহী, বিন আৰু যি ইচ্ছা আপোনালোকে চব্জি দিব পাৰে। ইয়াত গাজৰ, কেপচিকাম এনেকুৱা ধৰণৰ চব্জিবিলাক দিব পাৰে, যিটো মানে সহজতে মানে সিজি যায় আৰু সেনেকুৱা চব্জিখিনি দিব পাৰে। তাৰপিছত ইয়াত মই নিমখ আৰু হালধি অকণমান দি পেলাই এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এইখিনি অকণমান সময় ভজাৰ পিছতেই ইয়াত মই দিছোঁ মিট মছলা, যিহেতু ল'ৰা-ছোৱালী অকণমান মছলা হ'লে ভাল পায় সিহঁতি, গতিকে মই মিট মছলাটো দিছোঁ। মিট মছলাটো দিলে মানে মেগী নিচিনা গোন্ধ এটা আহে, গতিকে সিহঁতি এই মছলাটো খাই খুবেই ভাল পায়, গতিকে মই মিট মছলা দিছোঁ। আৰু ইয়াত আপোনালোকে ইচ্ছা কৰিলে কাজু, খিচমিচ এনেকুৱা ধৰণৰবিলাকো দিব পাৰে। আৰু মোৰ অকণমান চীজ আছিলে, গতিকে চীজ অকণো ইয়াতে দি দিছিলোঁ। আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া ভাজি লৈছোঁ। ইয়াত বাটাৰ, এনেকৈও বাটাৰো দিব পাৰে। মানে যিখিনি বস্তু আমি গৃহিণীসকলেতো জানোৱেই, যিখিনি বস্তু যিহৰ লগত মিলে, যিটো দিলে আমাৰ সোৱাদটো মানে ভাল লাগিব, তেনেকুৱা সকলো বস্তুৱে আমি দিব পাৰোঁ আচলতে। তাৰপিছত এইখিনি ভালদৰে ভজাৰ পিছতে মই কাটি লোৱা ৰুটিখিনি ইয়াতে মিলাই দিলোঁ। এতিয়া এইখিনি মিলোৱাৰ পিছত অলপ সময় মই এনেকৈ ভাজিম। তাৰপিছত এইটো শুকানকৈও খাব পাৰি, অলপ শুকানকৈ ভাজিলেও ভাল লাগে। আৰু অলপ অকণমান যদি ভাবে যে পানী অকণমান দিওঁ বুলি, তেনেকৈও দিব পাৰে, কিন্তু শুকানকৈ দিলে টিফিনত ভাল হৈ থাকে। গতিকে এয়া মোৰ টিফিন একদম একেবাৰে সহজতে ৰেডি হৈয়ে গ'ল। গৰম গৰম খুব টেষ্টি লাগে, মেগীও লাগে। আৰু যিহেতু আমাৰ ৰুটিটো ভালেই আমাৰ স্বাস্থ্যৰ কাৰণে, গতিকে ল'ৰা-ছোৱালীৰ কাৰণে খুব হেল্ডিও হয়। আৰু কিনা বস্তুবোৰ খোৱাতকৈ এনেকেই যদি আমি সহজতে মানে হঠাৎ বনাই দিব পাৰোঁ, এনেকুৱা এটা মানে টিফিন দিব পাৰোঁ সিহঁতক, গতিকে খুব